ফাইনেলি কি খবৰ? আশা কৰোঁ সকলোৱে ভাল আছে। নেক্সট লেভেল ফেমিলিসকলে যিহেতু বহুত দিন ঘৰত আহিছোঁ, আজি যিহেতু গাড়ীখন পাৰ্কিং ৰাখিছোঁ মানে বেলেগ এটা ঘৰত চোতালত ৰখাৰ পিছত মানে কথা হৈছে কি মানে বৰ্তমান আমি যাম অষ্টমী মেলাত। বিশেষকৈ এতিয়া টাইম হৈ গৈছে 2টা বাজি আছে লগ আমি যাবলৈ চেষ্টা কৰিম। আৰু এইফালে মোৰ গাড়ীখন পাৰ্কিং ৰাখি দিছোঁ। বিশেষকৈ যোনে পাৰ্কিং ৰাখিব দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু বিশেষকৈ পকেটতো পইচা নাই, ইমান 400 টকামান আছে। বিন্দাছ লাগজাৰী লাইফ চলাই পিনে আহি যাম, আপোনালোকে চাই থাকক। ফাইনেলি আপোনালোকে নেক্সট এবাৰ ফেমিলিসকলে মই আজিৰ পৰা এটা অফাৰ দিবলৈ চেষ্টা কৰি আছোঁ অষ্টমী মেলালৈ। যিহেতু বিশেষকৈ নেক্সট এবাৰ ফেমিলিসকলে গাড়ীয়ে হওক মানে এটা মানে মোৰ তৰফৰ পৰা 500 টকা 600 টকা আছে ইয়াত টোটেল। 600 টকা মই মানে বাইকৰ ওপৰত থৈ যাম। মোৰ কাষ্টমাৰ যোনে যোনে আছে সিহঁতে লৈ যাব আহি পিনে। সেইটো তাত এইফালে আহা আপোনাক দেখাই যায় এতিয়া। এইফালে চাওক সৌৰভ 160, সৌৰভ ইনষ্টাগ্ৰাম সৌৰভ 160 আছে। ইয়াৰ বাইকৰ ওপৰত থৈ যাম, দেখাই দি আছে আপোনালোকক ক'ত থ'ম। আছে চাওক, এই পইচাটো থৈ পিনে পাথৰ এটা থৈ দিছোঁ। এতিয়া কোনোবাই যদি লয় ল'ব পাৰিব, বিন্দাছ ঘূৰিব পাৰিব বুলি আশা আছে। আৰু আপোনালোকে মতামতটো জনাব কেনেকুৱা লাগিছে। বিশেষকৈ ব'লক আমি এতিয়া অষ্টমী মেলালৈ যাওঁ।